নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গ্যাপ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইলেক্টিভ সাবজেক্ট আইটিৰ সেকেন্ড লেসন ডাটা এন্ট্ৰি এণ্ড কিবোৰ্ড স্কিলছ। এই লেসনটিৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ সমূহ গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাও আহা আমি কুৱেশ্যন আনসাৰ সমূহ। ফাৰ্স্টে নাম্বাৰ 8 দিছে মাল্টিপল চইচ কুৱেশ্যন। আমি MCQ কৰিব লাগে। নাম্বাৰ 1 টো দিছে which of the following is not a key for punctuation marks। অৰ্থাৎ লিখাৰ সময়ত ব্যৱহাৰ কৰা বিৰাম চিহ্নবোৰ হৈছে, ইয়াতে অপচন দিয়া আছে কমা, ফুল ষ্টপ, সেমিকলন আৰু ইকুৱেল সাইন। গতিকে আমি লিখাৰ সময়ত কোনটো বিৰাম চিহ্ন ব্যৱহাৰ নকৰো, সেইটো হ'ব ইকুৱেল সাইন। তাৰপিছতে নাম্বাৰ 2 টো চোৱা which of the following is not an arrow key। তলৰ কোনটো arrow key নহয় বুলি কৈছে। arrow key মানে হৈছে কিবোৰ্ডত থকা যিকিটা কাৰ্চিন থাকে, ওপৰ, তল, সোঁ, বাও তেনেকৈ থাকে, এই চাৰিটা দিশৰ কি হয়, ইয়াতে কোনটো নহয় arrow key। ৰাইট এনসাৰটো হ'ব অপচন এ টপ। এতিয়া নাম্বাৰ 3 টো চোৱা which of the following operation is not performed by a mouse। তলৰ কোনটো কাম মাউসে নকৰে। মাউসে তলৰ কোনটো কাম নকৰে, ইয়াতে ৰাইট এনসাৰটো হ'ব মিডল ক্লিক। যিহেতু মিডল ক্লিক সকলো মাউসত নাথাকে, বিশেষকৈ বেসিক মাউসত, সেয়ে এইটো সাধাৰণ অপাৰেশন হিচাপে গণ্য কৰা নহয়। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো ইন দ্য ৰেপিড টাইপিং টিউটৰ which of the following is not true। ৰেপিড টাইপিং টিউটৰত কোনটো শুদ্ধ নহয়। এতিয়া ৰাইট এনসাৰটো হ'ব অপচন বি yellow letters stand for write input in extra time। 5 নম্বৰটো চোৱা the lesson control panel can be used for। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন বি enable or disable sounds। এতিয়া চাও আহা নাম্বাৰ বি কুৱেশ্যনটো। ইয়াত দিছে fill in the blanks, খালী ঠাই পূৰ কৰা। নাম্বাৰ 1ত দিছে a task typist knows the location on the keyboard through dress memory। ইয়াত হ'ব muscle memory। 2 নম্বৰটো চোৱা the typing speed is measured in dress। ইয়াত হ'ব WPM অৰ্থাৎ words per minute। নাম্বাৰ 3 টো চোৱা alphabets A to Z and keys numbers 0 to 9 are known as dress keys। alphanumeric keys। Number 4 to চোৱা drill key deletes the character at the dress cursor position। এতে হ'ব current position। Number 5 to চোৱা a standard keyboard has dress function keys। standard keyboardত function keys কিমান থাকে 12 থাকে। Number 6 to চোৱা numeric keypad is used to enter dress data। এটা হ'ব numeric data। Number 7 page up key is used to shift the dress one page up। এটা হ'ব cursor one page up। Number 8 to চোৱা pressing the N key moves the cursor to dress character of the line। এটা হ'ব the N character of the line। Number 9 to চোৱা on numeric keypad 0 is to be pressed by the dress thumb। এটা হ'ব right thumb। Number 10 to চোৱা the numeric keypad has dress columns and dress rows। ইয়াত হ'ব 4 columns and 5 rows। তাৰপিছতে number C question to চাও আহা state whether the statements given below are true or false। এতিয়া আমি তলৰ statement কিটা সত্য নে অসত্য লিখিব লাগে true or false। গতিকে number 1 to চোৱা the all key is always used with other keys। এটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা। next to চোৱা there are 5 arrow keys on the keyboard। এটো ভুল, গতিকে ইয়াতে false লিখিবা কাৰণ arrow key মাত্ৰ 4টা। next to চোৱা the backspace key deletes the character on the right of the cursor। এটো false, গতিকে ইয়াতে false লিখিবা। backspace বাওঁফালৰ character হে delete কৰে, right sideৰ নহয়।
তাৰপিছৰটো চোৱা কেপছ লক কি ইজ এ টগল কি এইটো ট্ৰু হ'ব দ্য কণ্ট্ৰল কি ইজ ইউজড উইথ আদাৰ কিজ এইটো ট্ৰু এণ্টাৰ কি ইজ অলছ' ন'ন এজ ৰিটাৰ্ণ কি এইটো ট্ৰু হ'ব নেক্সটটো চোৱা ফাংচন কিজ হেভ ডিফাৰেণ্ট মিনিংছ ইন ডিফাৰেণ্ট ছফ্টৱেৰ এইটো ট্ৰু দ্য কিজ এফ এণ্ড জে আৰ ন'ন এজ গাইড কিজ এইটো ট্ৰু হ'ব দেয়াৰ আৰ টু কেপছ লক কিজ অন দ্য কীবৰ্ড এইটো ফলছ হ'ব সাধাৰণতে এটা কেপছ লক কি থাকে দুটা নাথাকে দ্য মাউচ হেজ টু স্ক্ৰল বুটনছ এইটো ফলছ কাৰণ স্ক্ৰল হুইল এটাহে থাকে পেজ ডাউন কি ইজ ইউজ টু মুভ টু দ্য নেক্সট পেজ এইটো ট্ৰু হ'ব প্ৰেছিং দ্য হোম কি মুভছ দ্য কুৰচৰ টু দ্য ফাৰ্ষ্ট কেৰেক্টাৰ ইন দ্য ডকুমেণ্ট এইটো ফলছ নেক্সটটো চোৱা অন এ নিউমেৰিক কিপেড দ্য নাম্বাৰ 8 ইজ দ্য গাইড কি এইটো ফলছ হ'ব কিয়নো নিউমেৰিক কিপেডত গাইড কি হৈছে মাত্ৰ 5টা নেক্সটটো চোৱা ইন ৰেপিড টাইপিং টিউটৰ দ্য ৰাইট ইনপুট এণ্টাৰ্ড ইজ ডিন'টেড বাই য়েল্ল' কালাৰ এইটো ফলছ কাৰণ ৰাইট ইনপুটটো হৈছে গ্ৰীণ কালাৰ নেক্সটটো চোৱা ইন ৰেপিড টাইপিং টিউটৰ দ্য ৰাইট ইনপুট এণ্টাৰ্ড ইন এক্সিডিং টাইম ফ্ৰেম ইজ ডিন'টেড বাই ৰেড কালাৰ এইটো ফলছ কিয়নো এইটো য়েল্ল' কালাৰ হয় এতিয়া আমি নাম্বাৰ ডিৰ কুৱেশ্যনখিনি চাওঁ আহা ইয়াত দিছে যে শ্বৰ্ট এনচাৰ কুৱেশ্যনছ তলৰ চমু প্ৰশ্নসমূহৰ আমি উত্তৰ দিব লাগে ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে ডিছকাছ দ্য ভেৰিয়াছ টাইপছ অফ কিজ এভেইলেবল অন এ কম্পিউটাৰ কীবৰ্ড কম্পিউটাৰ কীবৰ্ডত থকা বিভিন্ন ধৰণৰ কীসমূহ আমি আলোচনা কৰিব লাগে এতিয়া আনচাৰত লিখিবা এ কম্পিউটাৰ কীবৰ্ড কণ্টেইনছ দ্য ফলোয়িং টাইপছ অফ কিজ কম্পিউটাৰ কীবৰ্ডত বিভিন্ন ধৰণৰ কি থাকে সেইসমূহ হৈছে এলফা নিউমেৰিক কিজ ইয়াত লিখিবা অল অফ দ্য এলফাবেট এ টু জেড এণ্ড নাম্বাৰছ 0 to 9 অন দ্য কীবৰ্ড এ টু জেড আখৰ আৰু 0ৰ পৰা 9লৈকে সংখ্যা থাকে তাৰপিছতে হৈছে পাংচুৱেশ্যন কিজ all of the keys associated with punctuation such as the comma, period, semicolon, brackets and parentheses and so on. Punctuation keys আমুলক হৈছে comma, full stop, semicolon ইত্যাদি সমূহ তাৰপিছতে হৈছে all key short for alternate this key is like a second control key all keyটো হৈছে বিশেষ কামৰ বাবে অন্য কীৰ সৈতে ব্যৱহাৰ কৰা হয় তাৰপিছতে আছে arrow keys there are 4 arrow keys to move the cursor up down right left arrow keys can be used in conjunction with the shift or alt keys অৰ্থাৎ arrow keys cursor ওপৰ তল সো বাওঁফালে লৈ যায় আৰু backspace কি হৈছে cursor বাওঁফালৰ আখৰ ডিলিট কৰে তাৰপিছতে আছে caps lock key caps lock কি হ'ব it is a toggle key which when activated causes all alphabetic characters to be uppercase caps lock টো কি হৈছে সকলো আখৰ ডাঙৰ হাতৰ কৰে অৰ্থাৎ কেপিটেল লেটাৰ কৰে তাৰপিছতে আছে ঠিক তেনেকৈ কন্ট্ৰল কি আছে ডিলিট কি আছে এন্টাৰ কি আৰু ৰিটাৰ্ণ কি আছে ফাংচন কিজ আছে এসমূহ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা নাম্বাৰ 2 টো ডিফাৰেন্সিয়েট বিটুইন হোম কিজ এণ্ড গাইড কিজ হোম কিজ আৰু গাইড কিজৰ ডিফাৰেন্স লিখিব লাগে আমি পাৰ্থক্য লিখিব লাগিব এতিয়া তোমালোকে এনচাৰত লিখিবা নাম্বাৰ 1 পাৰ্থক্যটোত alphabets A S D F are home keys for the left hand and semicolon LKG for the right hand guide keys are special keys F and J আকৌ লিখিবা হোম কিজত the full set of keys where fingers are placed আৰু গাইড কিজত লিখিবা only F and J used to feel and find the correct position এতিয়া চাওঁ আহা 3 নম্বৰ কুৱেশ্যনটো what do you understand by guide keys name the guide keys of এটা এনচাৰত লিখিবা guide keys are keys with small raised marks that help typists position their fingers correctly on the keyboard without looking গাইড কিসমূহ হৈছে কম্পিউটাৰ কিবোৰ্ড এফ এণ্ড জে কিজ আনটো হৈছে টাইপৰাইটাৰ এফ এণ্ড জে কিজ এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাওঁ আহা এক্সপ্লেইন দ্য ৰোল অফ টাইপিং ইৰ্গনমিক্স টাইপিং ইৰ্গনমিক্সৰ আমি ভূমিকা লিখিব লাগে ৰোল
এতিয়া এনচাৰ লিখিবা টাইপিং ergonomics refers to maintaining correct posture, hand position, monitor placement, mouse and keyboard placement, chair and table placement, and workspace setup while typing. টাইপিং ergonomics মানে হৈছে টাইপিং কৰাৰ সময়ত সঠিক ভংগী, হাতৰ অৱস্থান ক'ত দিম, মনিটৰ, কীবোৰ্ড, মাউচ, চেয়াৰ আৰু টেবুল সঠিকভাৱে কেনেদৰে ক'ত ব্যৱহাৰ কৰিম সেইটো বুজায়। যেতিয়া আমি এটা কম্পিউটাৰ চলাম, সেই কম্পিউটাৰ চলোৱা সময়ত আমি আমাৰ হাতখন ক'ত থ'ম, মনিটৰটো কি কৰিব লাগিব, চেয়াৰ ক'ত থ'ম, চেয়াৰ আৰু টেবুল সঠিকভাৱে আমি ক'ত থ'ব লাগিব, সেইসমূহ কথা টাইপিং ergonomicsে বুজায়। তাৰপিছতে লিখিবা It helps prevent strain and injury, improves comfort, and increases typing speed and accuracy. Proper ergonomics includes correct sitting, wrist position, and screen height. ই শৰীৰৰ বিষ বা আঘাত কমায় আৰু টাইপিং স্পীড আৰু একুৰেচিৰ বৃদ্ধি কৰে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা Why is the use of various typing software common nowadays? আজিকালি টাইপিং ছফ্টৱেৰ বেছি ব্যৱহাৰ কৰা হয় কিয়? এতিয়া এনচাৰ লিখিবা টাইপিং ছফ্টৱেৰ ইজ ৱাইডলি ইউজ বিকজ ইট হেল্পছ ইউজাৰ্ছ ইম্প্ৰুভ টাইপিং স্পীড এণ্ড একুৰেচি। টাইপিং ছফ্টৱেৰে টাইপিং স্পীড আৰু একুৰেচি উন্নত কৰে। ইট প্ৰভাইডছ লেচনছ এক্সাৰচাইজ এণ্ড ফিডবেক। আৰু ইয়াত লেচন এক্সাৰচাইজ আৰু ফিডবেক থাকে। These programs are useful for beginners and professionals, making typing practice easier, faster, and more effective in today's digital world. আৰু সেয়ে বিগিনাৰ আৰু প্ৰফেশ্যনেল দুয়োৰ বাবে এইটো উপকাৰী হয়। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা Mention the finger allocation of keys of the bottom row of computer keyboard. কীবৰ্ডৰ যিটো বুটম ৰ' কীসমূহৰ ফিংগাৰ এলোকেশ্যন লিখিব কৈছে। এনচাৰ লিখিবা বুটম ৰ' কিজ ইনক্লুড Z, X, C, V, V, M, কমা, পিৰিয়ড এণ্ড শ্লেছ। বুটম ৰ'ত আছে কি কি Z, X, C, V, V, M, কমা, পিৰিয়ড আৰু শ্লেছ থাকে। Left hand fingers press Z, X, C, V, V, while right hand fingers press NM, comma, period and slash. বাওঁ হাতৰ আঙুলিয়ে Z, X, C, V, V কি টিপে আৰু সোঁ হাতৰ আঙুলিয়ে NM, comma, period আৰু slash কি টিপে।